এতিয়া আহিছোঁ বিহুভাঙা শিৱ মন্দিৰত। আজি মন্দিৰৰ ৰাজহুৱা সভা আছিলে। ক্লাছ কৰি থকাৰ মাজতে ভাবিলোঁ এটা সেৱা লৈ আহোঁ। সেয়েহে আমি তিনিওজনী আহিছোঁ। ক্লাছ কৰি থাকোঁতে প্ৰচেছন কৰিছে। গোটাই ৰাইজে হাতী গোহাঁই লৈ বেং পাতি লৈ গাঁওখন ঘূৰিছে। সেইখিনি সময়ত ওলাই আহিব নোৱাৰিলোঁ। আহিব পাৰিলে বিৰাটেই ভাল লাগিল হয়। এবাৰ দেখা পালোঁ হয়। হ'লেও স্কুলত প্ৰসাদ দি থৈ আহিছে গৈ। এদিনো আহি পোৱা নাছিলোঁ। এই মন্দিৰটোত আহিব বিৰাটেই মন আছিল। বহুত আগৰ পৰাই ফাইনেলি আজি আহিলোঁ। কোনফালে যাব লাগে আমি গম পোৱা নাছিলোঁ। চয়নিকে অলপ জানে বাৰু, আগতে আহি পাইছে। উপাসনা আৰু মই আহি পোৱা নাছিলোঁ। এয়া মেইন মন্দিৰভাগ। তাত ধূপ জ্বলাই সেৱা লৈ আহিলোঁ আৰু বাহিৰৰ ভাগতো সেৱা ল'লোগৈ। তাৰপিছত আকৌ এনেকৈ অলপ সময় থাকিলোঁ। মন্দিৰটোত আহি বিৰাটেই ভাল লাগিল। ৰাস্তাটোৰে গৈ থাকোঁ, কিন্তু কোনোদিন সোমাই পোৱা নাছিলোঁ। দূৰৰ পৰাই সেৱা কাঢ়িছিলোঁ। তাৰপিছত আকৌ চাহ খাবলৈ মাতিলে। চাহ খাই উঠি অলপ সময় কটাই মন্দিৰৰ পৰা আকৌ আহিলোঁ। ক্লাছো আছে, ক্লাছো কৰিব লাগিব। মন্দিৰত সেৱা লৈ আমি গুচি আহিলোঁ। যদি ইউটিউবত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব। আৰু আজিলৈ বাই বাই।